বাপ্পাও কি সাংঘাতিক ৰ'দ হা ৰাতিপুৱাই পুৱাই 10:30 বাজি আছে একদম দিন দুপৰীয়া নিচিনা লাগি আছে ইমান যে ৰ'দ দিয়ে নহয় ইয়াতে বহুত গৰম আজি বা বিহাৰী কি হ'ল 1500 रुपये का चूना लगा दिया बे साला डेली डेली पता नहीं की आनी से तू এইটো মোৰ মেকআপৰ সামান আছে সানস্ক্ৰীন আছে কাপোৰৰ দমটো একেবাৰে ইগনৰ কৰক দেই শুকাইছে এইখিনি লৈ আহি থৈ দিছো साला मेकअप का सामान गुलू गुलू उठा के सीधा बाल्टी में ले जाके গাইজ কিমান যে বস্তু কিনিছো আপোনালোকে বিলিভ নকৰিব 700 का लिपस्टिक जाके ऐसे ऐसे करके कभी मुंह से खा लेते कभी बाल्टी में पहन लेते तुमको थोड़ा ध्यान से रखा करो ना क्या लाया है देखा ऐसा पेड़ पे नहीं उगता লেবেল নিদিবি এইটা আনবক্সিং কৰ ল ओ दियो चाकू किधर है चाकू आकू एकदम पहले से सजा के रखा इधर मेरे को लग रहा है বিহাৰী তোৰ কাৰণে আনিছো দে মই তোৰ কাৰণে আনিছো अच्छा से ये कार्टून काम आएगी पार्सल भेजने में বঢ়িয়া পেকিং কৰি দিয়ে তলত বহি লচোন কিবা যাব নেকি তোৰ বাহিৰত আন্ধি চলি আছে তাৰমানে ধুমুহা আহি আছে এইকাৰণে একো কাপোৰে বাহিৰত মেলিব পৰা নাই বহুত দিগদাৰ হৈ গৈছে धुआं तो इधर दिल्ली का काम है अभी तो शुरुआत है गर्मी में गरम दिन सदाय धुमुहा है तो बाहर देखना एकदम धूल पूरा रेत का चलिए पैकिंग कर दिए किंतु नहीं होते हाँ खोल के ऐसे ऐसा लगता है जैसे रानी मुखर्जी ने भेजा है ये लो ये टूथपेस्ट है ये तो टूथपेस्ट टूथपेस्ट इसको ऑनलाइन मंगाना देख लो नॉन ट्रेंस फेर किया है नॉन ट्रांसफर भी पढ़ने नहीं आती है इसमें अलग अलग पता नहीं कैसे तो लिखा खोलो ना लिपस्टिक है ये खोलो क्या এটা লিপষ্টিক আনিছো ৰ'ব ये गुलू गुलू एक नहीं छोड़ेगा मेरे को গুলো গুলো মোৰ লিপষ্টিকগুলা বেয়া কৰি পেলাই ভালে লাগে এই কালাৰ দিছ ইজ মাই ফেভৰেট কালাৰ ভাল লাগে এইটো কালাৰ ভাঙিছে নেকি ৰে কেনেকা হৈ আছে এইটো ইমান সৰু চাওকচোন এইটোৰ দামে কিমান দাম লৈছে বহুত দাম লৈছে এইটোৰ দামে এইটো ফ্ৰী দিছে নেকি फ्री दिसे सके मोस्टली चलो उल्टा खोल दिया इधर से खोलना पड़ेगा क्या पे दोनों तरफ से उल्टा सीधा उलाई लो तानी उलाई लो नो रिफांडेबल নহয় এইবিলাক ओ क्या निकला क्या है খুলছুন ভাঙি নিদিবি আৰু এইটো লিপষ্টিক এইটো সকে ফ্ৰী দিছে এইটো মই অৰ্ডাৰ কৰা নাছিলো এইটো কালাৰ এটা নিউড কালাৰৰ লিপষ্টিক অৰ্ডাৰ কৰিছিলো হ'ব হ'ব নুলাবি গুটে উলাই নিদিয়ে ভাঙি যাব লাহে 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 একদম মৰমত साला 2 दिन रखेगी लाए लाए बिस्कुट मंगाए क्या বিস্কুট মগাইছো এইটো देखी सनस्क्रीन है क्या সানস্ক্ৰীন আনিছো দিস ইজ ফৰ ইউ তোৰ কাৰণে আনিছো দুটা আনিছো সা है ना ग्लूटा हाया मेरे को लगाना पड़ेगा अभी गाइस ইমান বহুত কলা হৈ যায় ইয়াতে বহুত সানস্ক্ৰীন নহলে একোৱে নহয় ইয়াত সানস্ক্ৰীন দুটা तो सबका 1500 का बिल आ गया है देख लो हम लोग यूज करके आपको रिव्यू देंगे कैसा है रिव्यू पूरा गोरा गोरा होके दिखाएंगे টুথব্রাশ এইটো ভাল হয় এইটো টুথপেষ্টটো ভাল হয় এক গাল পাৰ্সেল ৰেডি হৈছে চাওকচোন ইমান কমে আজি 100ৰ ওপৰত পাৰ্সেল যাব এইফালেও আছে আৰু আমাৰ বিহাৰী চাৰিৰ পৰা কাম কৰি আছে পাপা আৰু আমাৰ চাচু কিবা হিচাপ কৰি আছে এইবিলাক কি কৰি আছে ৰে এইবিলাক গোটেই তিলৰ তেল পেকিং কি অৱস্থা ৰুমৰ আমাৰ দেখিছেনে এইটো আমাৰ লবিটোৰ অৱস্থা নোহোৱা হৈ গৈছে চাওক আৰু এইবিলাক হৈছে আমাৰ 300 ml তিল অইলৰ বটলখিনি নতুনকৈ লৈ আহিছিলোঁ ন জয়পুৰৰ পৰা আছো এইবিলাক আজি গোটেই পেকেজিং কৰিছোঁ কিমান যে অৰ্ডাৰ পেণ্ডিং হৈ গৈছিলে জয়পুৰ নগলে আমাৰ একেবাৰে কিচ্ছাই মৰিলে হয় তাৰ মানে আৰু আমাৰ পাৰ্সেলবিলাক লৈ গ'ল দেই এইবিলাক একেবাৰে আহিছে দেখিছে নাই বাইক লৈ আহিছে মস্ত মস্ত বেগবিলাক লৈ কেনে গ'ল আৰু আজি টোটেল 64টা পাৰ্সেল ওলাই গৈছে দেখছে আধা পাগলা গা চা ধুই আহিলোঁ মই ধুনীয়াকৈ চাফা চাফা হ'লোঁ অলপমান এই গুলুগুলে গাতে পুতি দিলে আৰু নতুন ৰুম এটাত আছোঁ আমি এতিয়া এইটো ৰুমৰ কালাৰ কৰিছে নতুনকৈ কালাৰ মানে পুটি কৰিছে আৰু এইটো ৰুমতে আমাৰ পেকিং চেকিংবিলাক হ'ব হয় না আৰু এইটো আমাৰ ষ্ট'ৰ ৰুমটো দেখাই আছোঁ এইবিলাক গোটেই কাৰ্টুনবিলাক ৰাখিছে আৰু এইবিলাক টেপবিলাক আৰু এইবিলাক বটলবিলাক চব ইয়াতে ৰাখি দিছোঁ এইবিলাক মিচি চিচিবিলাক পেকিং হৈ আছে এইবিলাক চব বটল
এইবিলাক চব চিজিল কৰিব লাগিব এইটো চিলিং মেচিন এইবিলাক গোটেই বটল এইটো 250 ml 300 ml বটল আৰু এইটো হাফ লিটাৰৰ বটল আৰু এইবিলাক ঘিউ বেছি নাই এইকেইটাই আছেগে পেকিং চলি আছে আৰু ইয়াতে কেইটামান আছে एक बार सब मतलब सेट कर देंगे ना अभी रैंक पे सब आइटम रखेंगे क्या क्या हमारे पास में आइटम है क्या क्या मतलब हमारा वो पैकेजिंग का सामान है सब एक बार अच्छे से वो पैकेजिंग का टूर देंगे ना एक बार थोड़ा काम से अभी ऑलमोस्ट डन কাম মানে আজ তো খতম হি কাম আজি আমি সিজিল কৰিম তাৰ মানে पूरा रैंक में रखेंगे মায়ে চাফা কৰি আছে এইটো কালাৰ কৰাৰ কথা আছিলে কালাৰটো মই কৰা মানা কৰিছোঁ কাৰণ ইয়াতে যেতিয়া পেকিং হ'ব নহয় এইবিলাক গোটেই লেতেৰা হৈ যায় তাৰ মানে সেইকাৰণে কালাৰটো মানা কৰি দিছোঁ আজিকালি কালাৰৰ দামো বহুত বেছি আৰু এইটো আমাৰ অফিচ ৰুম টাইপে হ'ব আৰু এইবিলাক উইণ্ডো চিণ্ডো এতিয়া লগোৱা নাই পাছত লগাব চব কালাৰ পুটি কৰি ৰেডি কৰি দিছে সেইবিলাক কাৰ্টুনবিলাক চব ইয়াতে থৈ দিছোঁ এতিয়া ভিতৰলৈ আনিব লাগিব কাৰণ ইয়াতে বৰষুণ বহুত বেছি আহে তাৰমানে বেছি মানে ইন দ্য চেন্স আপোনাৰ আন্ধি ৰাতিয়ে না আন্ধিৰ কাৰণে মানে ধুমুহা আহে কাৰণে গোটেই পানীৰ চিটিকণিবিলাক পৰে কাৰ্টুনবিলাক বেয়া হ'ব কাৰ্টুনবিলাক মই ভিতৰত আনিম আৰু ইয়াতেও পুটিৰ কাম হৈ আছে এইয়া পুটিৰ কাম কৰি আছে এইটো কিচেনৰ ওপৰত মাৰি আছে টপত সিলিং মনে কান पे क्या लगा के रखा है দেখছেন সাফাই মন্ত্ৰী আৰু বহুত দিন হ'ল আমি কলৈকো ওলাই যোৱা নাই মানে হেনেকে আৰু কাৰো ঘৰে চৰে যোৱা নাই ৰিসেন্টলি জয়পুৰ গলো জয়পুৰৰ ব্লগটো আপোনালোকে চাইছে আৰু আজিয়ে দেখিছে নে ঘৰত এগালমান কাম উলিয়াই লৈছে মানে বহুত কাম আৰু এতিয়া মানে সিস্টেমত সকলো কৰিব লাগিব আধা কাম মোৰ আগতে গুৱাহাটীৰ পৰা চলে আধা ৰাজস্থানৰ পৰা চলে এতিয়া মানে আগতে বেছি কাম মোৰ গুৱাহাটীৰ পৰা চলিছিলে ৰাজস্থানত কম কাম চলিছিলে ৰাজস্থানৰ পৰা খালি ৰেডি হয় বস্তুখিনি তাতে গৈছিলে কিন্তু এতিয়া মানে ইকুৱেলি হ'ব ৰাজস্থানত যিমান কাম হ'ব গুৱাহাটীতো সিমান কাম হ'ব বা গুৱাহাটীত যিমান কাম চলিব ৰাজস্থানতো সিমান কাম চলিব আৰু মোৰ যিখন ইভেন্টৰ ফাৰ্ম এখন আছে ন সেই ইভেন্টৰ ফাৰ্মখনো মই মানে মোৰ আগতে উলুবাৰী এড্ৰেছত আছিলে এতিয়া উলুবাৰী এড্ৰেছতে আছে তাৰে মই ব্ৰাঞ্চ এটা মানে গড়চুকলৈ লৈ যাম মানে গুৱাহাটীৰ গড়চুকলৈ লৈ যাম আৰু কাৰণ উলুবাৰীত বহি মোৰ ৰেগুলাৰ কাম নহয় সো যিমান মোৰ ভিজিটাৰ্ছ আছে বা ক্লায়েণ্টছবিলাক আছে তেওঁলোকে মানে মোৰ গড়চুকতে আহি মেলি মোক লগ কৰিব পাৰিব বা এনেকুৱা মিটিং চিটিং কৰিব পাৰিব সো তেনেকুৱা টাইপৰ চিষ্টেমৰ কথা ভাবি আছো আৰু বহুতে কমেন্ট কৰি আছে দেই মোৰ আদাৰ ছ'চিয়েল সাইটছত যে জিনা বিহুত নাহা নেকি জাষ্ট সকলো কথা মই একচুৱেলি ভিডিঅ'ত মই কৈ নাথাকোঁ বা কোৱাটো সম্ভৱো নহয় সকলোৱে জানে যে মোৰ ৰিচেণ্টলি এটা হাৰ্টৰ অপাৰেশ্যন হৈছিলে আপোনালোকে যদি জানে চ' তাৰে কিছুমান মোৰ মানে এতিয়া প্ৰব্লেম হৈ আছে সেইকাৰণে মানে মই হস্পিটেলত মোৰ এপইণ্টমেণ্টটো ফিক্স হোৱা নাই এটা বাৰু পালোঁ মই গৈ দেখুৱালোঁ কিন্তু ছেকেণ্ড এপইণ্টমেণ্ট যিটো আছে ডক্টৰজনে মানে দিবই পৰা নাই মোক চ' সেই এপইণ্টমেণ্টটো আজি আহিব কালি আহিব বুলি কৈহে ৰখি আছোঁ তাৰ মানে চ' সেইকাৰণে মোৰ মানে এইবাৰ যোৱা নহ'ল অসমত আৰু মই এইবাৰ মানে বহুত দিন আছোঁ ন এতিয়া 2 মাহে হ'ব হ'ল ৰাজস্থানত আৰু মই যাব ওলাওতে টিকেটো চাইছিলোঁ মই যাম বুলি কিন্তু টিকেটো নাপালোঁ এতিয়া বিহুৰ টাইমতো টিকেট নাই তাৰ মানে ৰিটাৰ্ণ টিকেট নাই অসমলৈ আৰু সঁচাকৈ ক'ব গ'লে এইবাৰ মানে বিহুত অসমত থাকিব মন নাই জানে আৰু ৰিজনটো নকলেও হ'ব এইবিলাক কথা আৰু ইয়াতে থাকিম আৰু এবাৰ মানে টু বি অনেষ্ট মই এবাৰ বিহুত ঘৰলৈ নাযাওঁ বা ইয়াতে থাকিম ইয়াতে যিমানখিনি পাৰোঁ চেলিব্ৰেট কৰিব চেষ্টা কৰিম বাকী আৰু অসমৰ বিহু এইবাৰ কেনেকুৱা হয় কি হয় মোৰ ক'ব লগা একো নাই যাৰ মন যায় তেওঁলোকে আগৰ নিচিনা উদযাপন কৰিব বা সেই আৰু আমাৰ জাতীয় উৎসৱ উদযাপনটো কৰিবই লাগিব কিন্তু আগৰ নিচিনা ৰঙালী হৈ থকা নাই আৰু এইটো সেমেকা বহুত সকলোৱে জানে আৰু সেইবোৰে আৰু বাকী কৈ আছিলে ভোট দিব নাহিলা নেকি একচুৱেলি মই এভৰি টাইম মই যেতিয়াৰ পৰা মোৰ এইজ হৈছে বা যেতিয়াৰ পৰা মই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ মই ৰাইট পাইছোঁ মই তেতিয়াৰ পৰা মই ভোটিং কৰি আহিছোঁ বাট দিছ ইজ দ্য ফাৰ্ষ্ট টাইম আই ৱাজ নট able to be there in Assam in Guwahati আৰু মোৰ যিটো ভোটিং চেণ্টাৰ হয় সেইটো মোৰ বৰা ছাৰ্ভিচ পৰে উলুবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল বাট এইবাৰ মই মানে যাব নোৱাৰিলোঁ বহুত ৰিজন আছে সেই ক'লোৱে নহয় ওৱান অফ দ্য প্ৰাইম ৰিজন এইটো মেডিকেল এমাৰ্জেঞ্চিটো যিটো এপইণ্টমেণ্ট কেতিয়া আহি যায় ক'ব নোৱাৰোঁ আৰু তেতিয়াতো মইতো আৰু এইবিলাকতো বাহানা দিব নোৱাৰোঁ ন স্বাস্থ্যটো মেইন আৰু বাবুটো সৰু হৈ আছে বহুত ভয় লাগি থাকে এইবিলাকে বহুত কথা দিয়ক আৰু সকলো কথা মই ভিডিঅ'ত নকওঁ বা সকলো মই ভিডিঅ' কেপচাৰ নকৰোঁ বা হস্পিটেল গ'লে আপোনালোকে দেখিছে মই কেপচাৰে নকৰোঁ মাজতে কিমান কি চিনো হৈ গ'ল এদিনটো সুজানগড়ত মই ৰাতি 1 বজাত এডমিট হ'ব লগা হৈ গ'ল সেইবিলাকতো মই ভিডিঅ' দিয়াই নাই সেইবিলাক বহুত লেঠা দিয়ক আৰু বাদ দিয়ক আৰু জীৱন চলি আছে মোৰ আৰু আজি ইয়াৰ ঘৰৰ অৱস্থা এইবিলাক গোটেই ছেট আপ কৰিব লাগিব আজি পুৰা দিন যাব মোৰ আৰু এইবিলাক যে টিংবিলাক দেখিছে এইবিলাকত গোটেই তিলৰ তেল আছে না অলমষ্ট শেষ হৈছে তিলৰ তেলবিলাক খালী টিনবিলাক ভিতৰত আছিলে ন টিনৰ ভিতৰত থৈ দিব লাগে তেতিয়া লেতেৰা নপৰে আৰু এতিয়া ইয়াতে থৈ দিছে কি আছে ইয়াতে এইটো ঘেঁহু আছে আমি মানে ডাইৰেক্ট আটা নাখাওঁ না ঘেঁহুবিলাক মানে কিনি আনো কিনাৰ পাছত ঘেঁহুটো মানে গুড়া কৰোঁ
साफा कोरी चक्की में पीसते हैं ना घर पे ही तो चक्की हाँ है। चक्की में पीसते हैं तो उसके बाद हम लोग रोटी खाते हैं तो ये है ঘেঁহুৰ বীজটো এইটো আৰু এইবিলাক গোটেই পাৰ্চেলবিলাক আৰু পাৰ্চেলটো অলপ লৈয়ে গ'ল আৰু এগালমান আছে ভিতৰৰ ৰুমৰ অৱস্থা দেখিছেনে কি হৈছে মেল মাৰি আছে কাম চাম এৰি থৈ মেলত বহিছে এইবাৰ ভাগৰ লাগিছে বোলে কাম কৰি কৰি কি যে হুলস্থুল আৰু আজি যি ভীষণ ৰ'দ এই ৰ'দতে গাড়ী দুখন আছে মোৰ যে গা জিকজিকাই আহে গম পায়নে এই গাড়ী মানে এইবিলাক ইমান দাম দি কিনা যায় ৰ'দৰ ওপৰত মানে এখন গেৰেজ এটাও নাই মানে ইহঁতৰ এই অৱস্থা এই গাড়ীখনটো গুৱাহাটী লৈ যাম বাৰু এইখন গাড়ী এখন গুৱাহাটী লৈ যাম মই যেতিয়া যাম তাতেতো গেৰেজ আছে আৰু আজি এই ৰ'দ আৰু এইটো এটা কুলাৰ হয় মোৰ ৰুমত যিটো কুলাৰ সেইটো সৰু হয় সেইটো একচুৱেলি ময়ে কিনা কিন্তু মই যেতিয়া গৰমত ইয়াতে থাকোঁ নহয় সেইটো কুলাৰত মোৰ কাম নহয় এইটো কুলাৰটো মই লৈ যাওঁ চাউণ্ড বহুত বেছি ইয়াত মানে আপোনাৰ গৰমত মানে কুলাৰ নহ'লে নচলে তাৰমানে আৰু আমাৰ এইটো চৌকাটো বাহিৰত আছে এই খাটিয়া চাটিয়ে খাটবিলাক যে এতিয়া গৰমৰ দিনত পূৰা ব্যৱহাৰ হ'ব ঠাণ্ডা দিনত খাটবিলাকত নুশুৱে মানে বাহিৰত এতিয়া গৰমৰ দিন পৰিব যে এনেকুৱা খাটবিলাকত খুব টেৰেছৰ ওপৰত খুব যাৰ চাদ আছে চাদত খুব বা যাৰ চাদ নাই এনেকৈ মানে আংগনত খুব মানে গৰমত নোৱাৰে ৰুমৰ ভিতৰত খুবলৈ ৰুমবিলাক বহুত গৰম হৈ থাকে ভাবিছোঁ আপোনালোকক মই ময়ূৰ চৰাই দেখুৱাওঁ ইমান ধুনীয়া আৰু জুম কৰিম নেকি এইয়া ওচৰতে আছে ইমান 50 মিটাৰমান হ'ব ন 50 মিটাৰ 30 মিটাৰমান হ'ব আজি বিহাৰীৰ বা কি মন গ'ল এয়া ৰেষ্টুৰেণ্ট এখনত লৈ আহিছে ওচৰতে তাকে আমি এয়া অৰ্ডাৰ কৰিছোঁ আজি মানে লাঞ্চ প্ৰিপেয়াৰ হৈছে যদিও মোৰ খাবলৈ মন নাই ঘৰত ইমান কাম কৰি আছে ন লেতেৰা কাম চলি আছে মই নোৱাৰোঁ এনেকৈ খাব সেইকাৰণে বিহাৰীয়ে ধুনীয়াকৈ লৈ আহিছে আৰু এয়া হৈছে এয়া কনচা থা চব্জি মালাই কফটা আৰু ৰুটি আৰু এইটো চাচ চালাড মই পানী লৈছোঁ মই চাচ তাচ নাখাওঁ খাইছা নেকি বিহাৰী বা বিহাৰী চাচ খাই আছে চাচটো ঘৰত এনেই পৰি থাকে তাতে নাখায় সি ৰেষ্টুৰেণ্টত আহি পইচা বৰবাদ কৰিব লাগে সি ৰুটি এইবিলাক আমি খাই আছোঁ এতিয়া আৰু এইখন ওচৰতে ৰেষ্টুৰেণ্টখন খুলি ভালে কৰিছে ন জব মন কিয়া আ যাওঁ মস্ত মজাকৈ খানা চানা খাই আহি পাইছোঁ ঘৰ এতিয়া চাফা কৰিব লাগিব ৰুম এই দেখিছেনে অৱস্থা কি হৈছে চব চিজিল কৰিম তাতে ৰুমটো সেইটো যে আছিলে সেইটো ক্লিন হৈ গ'ল এতিয়া এইবিলাক গোটেই চিজিল হ'ব কিয় কাটিয়া অঁ কাপড়া চাপড়া এতিয়া চেঞ্জ কৰিম কাৰণ এইযোৰ আৰু লেতেৰা হৈ যাব এইযোৰ আৰু একবাৰমান পিন্ধিব পাৰিম মই তই কৰি ল না জিন্সত কেনেকৈ থাকিবি আৰু এই ঘিউবিলাক এতিয়া গৰম কৰিব লাগিব ঘিউৰ পেকিং আছে আৰু গুলুগুল দেখিছা না কাৰ্টুন চাই আছে এয়া চিডিউল কৰিলোঁ কাৰ্টুনখিনি ইয়াতে ৰাখিছোঁ আৰু এই পাংখা চাংখা লগাইছোঁ ৱায়াৰিঙৰ কাম বাকী আছে বাৰু হ'ব বাৰু ইয়াতে চিলিং ফেন লগাব ইয়াতে এইটো আমাৰ লেপটপ ডেস্ক ফৰ দ্য টাইমিং এজ অফ নাও আমি এয়া প্লাষ্টিকৰ টেবুলে ইউজ কৰিম এখন বিহাৰী চেয়াৰ বাকী এইটো হৈছে আমাৰ অফিচ ৰুম প্লাছ এইটো পেকিং ৰুম কি হ'ল বিহাৰী ঘি কালাৰটো বঢ়িয়া হয় পুৰা পিলা পিলা হৈ আছে ন সেউজীয়া ঘাঁহ খাইছে এইটো গৰু সেইকাৰণে এনেকুৱা হৈ আছে अभी जैसे जैसे गर्मी आता रहेगा ना घी का कलर पीला होता रहेगा सर्दियों में हरा सब्जी खाएगा सर्दियों में थोड़ा वो ক্ৰীম টাইপৰ হয় বগা টাইপৰ হৈ যায় ক্ৰীমি হৈ যায় বিহাৰী পূৰা পেকিং কৰাত লাগি গৈছে কাৰ্টুনবিলাক ওচৰতে আছে ন ঘাপবোৰ পেকিং মাৰি আছে কিমান গৰম লাগিছে কি কৰা যায় এইটো তিলৰ তেল গৰম লাগে দে বহুত গৰম এতিয়া নতুনকৈ পুটি কৰিছে ন ঘৰটোত বহুত বেছি গৰম হৈছে আৰু আমাৰ ছাৰে আজিকালি মোবাইল চাব শিকিছে ক'ৰ কি চাই আছে মোবাইলত দেখিছেনে কি চাই আছা ঐ ই মোবাইল চাই আজিকালি ই তোৰ সৰু হৈ আছা তই এতিয়া মোবাইল চাব হোৱা নাই তোৰ এই আমাৰ এতিয়া ঘিউবিলাক পেকিং হৈ আছে ধুনীয়াকৈ ইয়াত 300 ml বটল একদম পাংখা চাংখা চব চলাই লৈছোঁ ভাত খোৱাই নাই এতিয়া অলপ দেৰিকৈ খাম আৰু এইবিলাক ঘি আৰু ইয়াত 300 ml বটলটো চিল হৈ আছে এয়া চিল লাগিছে দেখিছে এনেকৈ এনেকৈ কৰি দিব লাগিব নহ'লে এইটো চিলিং কৰাৰ পিছত এনেকৈ চিলটো বহি যায় তাৰপিছত ধুনীয়াকৈ আমি পেক কৰিম আৰু এইবিলাকে আৰু বিহাৰী IPL চাই আছে এইবোৰে আমাৰ কাম আৰু আমাৰ ৰেগুলাৰ কাম এইবিলাক আমাৰ এয়া আৰু ধুনীয়াকৈ পেকিং চেকিং কৰি আছোঁ চাও অকলে অকলে বৈ গৈছে পুৰা কি বা আচাৰ এ চনা চনা পতা নি বা চাল লৈ গৈছে খাব পাৰিবি নেকি সিদ্ধ ভাত এই বইল ভাত বনাইছোঁ মই আৰু এইবিলাক আচাৰ এইটো ভোট জলকীয়া এইটো বাঁহৰ গাজ আৰু এইটো হেৰি চিলি কি চিলি অইল कौन भेजा तुमको गुवाहाटी से ये सामान মায়ে পঠাইছে इसकी मम्मी ने भेजा देख लो ये चिल्ली तो इसमें कौन सा चिल्ली है चिली ऑयल है पता है जो खाता है उनको पता है तो आज पूरा मजा आ रहा है तुमको हैं অসমীয়া ভাত অসমীয়া থালি মই কি খাম মোক তো পেট বিষাইছে ভোক নাই এতিয়া